অসমৰ অন্যতম এখন প্ৰশাসনিক জিলা যাৰ ঐতিহাসিক নাম হৈছে চেমুন। হয়, বহুতো জল্পনা কল্পনাৰ অন্তত আজি মই উপস্থিত হলোগৈ শিৱসাগৰত। 600 বছৰীয়া আহোম ৰাজবংশৰ বহু উত্থান পতনৰ সাক্ষী এই শিৱসাগৰ। সমগ্ৰ জিলাখনতে আহোমৰ শাসনকালৰ অলেখ স্থাপত্য ভাস্কৰ্য, মৈদাম, পুখুৰী, গড়, আলিবাট আদি সিঁচৰিত হৈ আছে। তাৰ মাজৰে এটি বিশেষ ঐতিহাসিক স্মৃতিসৌধ হৈছে ৰংঘৰ। হয়, পোনপ্ৰথমে মই ৰংঘৰৰ দিশেই ৰাওনা হ'লোঁ। শৈশৱত বিদ্যালয়ৰ পাঠ্যক্ৰমত পঢ়ি অহা ৰংঘৰ দি কাষৰে পৰা চোৱাৰ মানস মোৰ সৰুৰে পৰাই আছিল। কিছুপৰৰ মূৰত মই মোৰ গন্তব্যস্থলত উপনীত হ'লোঁ। ৰংঘৰ এটা দুমহলীয়া ঐতিহাসিক পকীঘৰ, যাক আহোম শাসনকালত ক্ৰীড়া পেভিলিয়ন ৰূপে ব্যৱহাৰ কৰা হৈছিল। এইটোৱে আছিল এছিয়াৰ প্ৰথমটো ক্ৰীড়া পেভিলিয়ন। আপোনালোকেতো জানেই যে এই ৰংঘৰটি নিৰ্মাণ কৰাইছিল আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই। প্ৰথমতে এই ৰংঘৰটি শাল কাঠেৰে নিৰ্মাণ কৰোৱা হৈছিল। বৰ্তমান আমি দেখি থকা ৰংঘৰটি নিৰ্মাণ কৰোৱাইছিল স্বৰ্গদেউ প্ৰমত্তসিংহই। ইয়াৰ নিৰ্মাণত চিমেণ্ট হিচাপে ব্যৱহাৰ কৰা হৈছিল বেলৰ আঠা, মাটিমাহ, বৰা চাউল, হাঁহ কণী, শিলিখাৰ কলাপানী, শামুকৰ চূণ আদি। ৰংঘৰৰ বাকৰিত থিয় হৈ কিছু সময় তাৰ মনোমোহা দৃশ্যৰ আমোদ লৈ লাহে লাহে ৰংঘৰৰ ভিতৰৰ দৃশ্য গ্ৰহণ কৰাৰ মানসেৰে আগবাঢ়ি গ'লোঁ। ইয়াৰ ৰংঘৰৰ ওপৰ মহলাৰ দৃশ্য। ইয়াৰ পৰাই তেতিয়া আহোম ৰজা মহাৰজাসকলে ৰূপহী পথাৰ খেলসমূহ উপভোগ কৰিছিল। সেইখনেই হৈছে ৰূপহী পথাৰ। তাতেই ম'হ যুঁজ, এনচৰাই যুঁজ আদিবোৰ হৈছিল। শিৱসাগৰত এয়া আছিল মোৰ প্ৰথম দিন। বাৰু যি কি নহওক, ৰংঘৰৰ দৃশ্য উপভোগ কৰি মই তলাতল ঘৰৰ দিশে ৰাওনা হ'লোঁ। আপোনালোকে যদি মোৰ তলাতল ঘৰৰ ব্লগটি চাবলৈ বিচাৰে তেনেহ'লে তলত কমেণ্ট কৰি জনাওক। কৃষ্ণ।